আকাশবাণী যোৰহাট সমূহ শ্ৰোতাক সাদৰ সম্ভাষণ জ্ঞাপন কৰি আৰম্ভ কৰিছোঁ স্বাস্থ্য সম্পৰ্কীয় পোনপটীয়া ফোন ইন অনুষ্ঠান হেল্ল' ডাক্তৰ। মই স্বপ্ননীলে আপোনালোক সকলোকে আজিৰ অনুষ্ঠানটিলৈ স্বাগতম জনাইছোঁ। আজিৰ আলোচনাৰ বিষয় হৈছে স্নায়ু ৰোগ, আৰু এই বিষয়ে আলোচনা কৰিবলৈ আৰু শ্ৰোতাসকলৰ প্ৰশ্নৰ উত্তৰ দিবলৈ ষ্টুডিঅ'ত আমাৰ লগত উপস্থিত আছে যোৰহাট চিকিৎসা মহাবিদ্যালয়ৰ স্নায়ু শল্য বিভাগৰ স্নায়ু শল্য বিশেষজ্ঞ ডাক্তৰ অমৃত শইকীয়া। নমস্কাৰ, সকলোকে মই স্বাগতম জনাইছোঁ। হয়, যিহেতু আজিৰ আলোচনাৰ বিষয় হৈছে স্নায়ু ৰোগ, হয়, আমি ৰোগৰ আলোচনালৈ যাম, কিন্তু তাৰ পূৰ্বে জানিবলৈ বিচাৰিম যে মানৱ শৰীৰত আচলতে স্নায়ুৰ কাম কি, কেনেধৰণে স্নায়ুৱে কাম কৰে, কিয় প্ৰয়োজনীয় মানৱ শৰীৰৰ স্নায়ুসমূহ সুস্থ হৈ থকাটো। এই প্ৰশ্নটো এটা জটিল প্ৰশ্ন, উত্তৰটোও জটিল হ'ব। তথাপি মই সমূহ শ্ৰোতাক বুজিব পৰাকৈ ক'ব বিচাৰোঁ যে এটা কম্পিউটাৰ যেতিয়া চলায়, কম্পিউটাৰটো চলাবৰ কাৰণে কি হয়, তাত এটা CPU থাকে, আৰু সেই CPUটোত কিছুমান ছফ্টৱেৰ থাকে, আৰু সেই ছফ্টৱেৰবিলাক কম্পিউটাৰটোত আমি বিভিন্ন কাম কাজবিলাক কৰাওঁ। যেনেকৈ আপোনাৰ এখন ছুইচ বৰ্ড থাকে, ছুইচ বৰ্ডৰ পৰা যেতিয়া কাৰেণ্ট দিবৰ কাৰণে ছুইচটো দিয়াৰ পিছত ইলেক্ট্ৰিচিটিৰ ৱায়াৰবিলাকেদি কাৰেণ্টটো গৈ বাল্বটো জ্বলে। ঠিক তেনেকৈ আমাৰ যিটো শৰীৰ আছে, আমাৰ শৰীৰটোতো স্নায়ুতন্ত্ৰৰ কাম তেনেকুৱা। আমি যি কৰোঁ, যি ভাবোঁ, আমি যিয়ে নকৰোঁ, উশাহ লৈছোঁ, আমি ভাত খাইছোঁ, আমি কাম কৰিছোঁ, আমি পঢ়িছোঁ, আমি শুনিছোঁ, আমাৰ যিমানখিনি কাম কাজ আছে সেই সকলো কাম কাজখিনি আমাৰ স্নায়ুতন্ত্ৰটোৱে নিয়ন্ত্ৰণ কৰে। যদিও আমাৰ হাৰ্টটোৱে ৰক্ত সঞ্চালন কৰে, আমাৰ হাওঁফাওৱে আমাৰ মুখখনে উশাহ লয়, নাকটোৱে উশাহ লয়, কিন্তু সেইবিলাকক সকলোকে নিয়ন্ত্ৰণ কৰিছে আমাৰ স্নায়ুতন্ত্ৰটোৱে। এতিয়া স্নায়ুতন্ত্ৰটো বুলি ক'লে আমাৰ তিনিটা বিভিন্ন অংশ আছে। এটা হৈছে আমাৰ মগজুটো, যিটোক আমি ব্ৰেইন বুলি কওঁ ইংলিছত, আৰু স্পাইনেল কৰ্ড, যাক আমি স্নায়ু ৰজ্জু বুলি ক'ব পাৰোঁ, আৰু পেৰিফেৰেল নাৰ্ভছবিলাক থাকে, যিবিলাকক আমি স্নায়ু বুলি ক'ব পাৰোঁ। চ' মগজু, স্পাইনেল কৰ্ড আৰু পেৰিফেৰেল নাৰ্ভ, এই সকলোবিলাক মিলি পেলাই আমাৰ স্নায়ুতন্ত্ৰটো হৈছে। আৰু মগজু আৰু স্পাইনেল কৰ্ডেই আমাৰ শৰীৰৰ সকলো অংগকে নিয়ন্ত্ৰণ কৰে, যিকোনো কাম কাজ সকলো আমাৰ এই স্নায়ুতন্ত্ৰটোৱে নিয়ন্ত্ৰণ কৰে। আৰু স্নায়ুতন্ত্ৰ দুৰ্বল হ'লেই মানৱ শৰীৰত বিভিন্ন বিসংগতিয়ে দেখা দিয়ে। স্নায়ু দুৰ্বল কিয় হয়, কি কাৰণত হয়? বংশানুক্ৰমিকভাৱে কিবা হ'ব পাৰে নেকি, বা কিবা ঔষধৰ কাৰণে? যিকোনো কাৰণত হ'ব পাৰে, কোনো কাৰণ নোহোৱাকৈও স্নায়ু দুৰ্বল হ'ব পাৰে, যিটোক আমি ইডিঅ'পেথিক বুলি কওঁ। বা কেতিয়াবা বংশগত কিবা যদি বেমাৰ থাকে, মানুহৰ বেমাৰ কিছুমান বংশত চলে, বংশগত হয়, আমাৰ শৰীৰত যদি জিনত ডিফেক্ট থাকে তেতিয়াও হ'ব পাৰে। কেতিয়াবা ইনফেকশ্যনৰ কাৰণে হ'ব পাৰে, যেনেকৈ আমাৰ মেলেৰিয়া হয়, তেতিয়া চেৰিবেল মেলেৰিয়া হয়, ঠিক আছে, টিউবাৰকুলোচিছ হয়, ব্ৰেইন টিবি হ'ব পাৰে। বা কেতিয়াবা কি হয়, স্পাইনেল কৰ্ডৰ ওপৰত এখন আপোনাৰ মেৰুদণ্ডৰ যিটো থাকে, আমাৰ মেৰুদণ্ডৰ যিটো কশেৰুকা থাকে, তাত কিছুমান হাড় থাকে, কশেৰুকাৰ হাড়বিলাকৰ মাজত আমাৰ স্নায়ুবিলাক সোমাই থাকে। সেই হাড় আৰু স্নায়ুৰ মাজত যদি কেতিয়াবা কিবা ইনফেকশ্যন হয়, বা কেতিয়াবা যদি আমি দুখ পাওঁ, যিটো আমি হেড ইঞ্জুৰি বুলি কওঁ, ট্ৰমেটিক ব্ৰেইন ইঞ্জুৰি বুলি কওঁ, গাড়ী এক্সিডেণ্ট হৈছে, মানুহ এজন পৰি গ'ল, কোনোবাই মাৰপিট কৰিলে, তেতিয়া আমাৰ লাওখোলাটোৰ ওপৰত যদি ক'ৰবা মাৰ পৰে, তেতিয়া কি হয়, ভিতৰত থকা মগজুটো দুখ পাব পাৰে, তাত মগজুৰ ৰক্ত সংচন হ'ব পাৰে, মগজুত দুখ পাব পাৰে, আঘাত পাব পাৰে, সেইটো কাৰণে আমাৰ বিকাৰ ঘটিব পাৰে। বা কেতিয়াবা টিউমাৰ হ'ব পাৰে, যেনেকৈ আমাৰ বেলেগত টিউমাৰ হয়, কেঞ্চাৰ হয়, ঠিক তেনেকৈ মানে বিনাইনে হওক বা মেলিগনিনে হওক, কেঞ্চাৰছে হওক বা নন কেঞ্চাৰছে হওক, টিউমাৰ হ'ব পাৰে। সেই টিউমাৰ কাৰণেও স্নায়ুৰ বিকাৰ ঘটিব পাৰে। চ' বিভিন্ন কাৰণত বিকাৰ ঘটিব পাৰে। কেতিয়াবা আহাৰত বিঘিনি ঘটিব পাৰে, কেতিয়াবা কোনোবা ধৰণৰ পয়জন খালেও হ'ব পাৰে, বা কেতিয়াবা দৰৱ খালে সেই দৰৱৰ ছাইড ইফেক্ট বা পাৰ্শ্বক্ৰিয়াৰ হিচাপেও মানে আমাৰ স্নায়ুতন্ত্ৰৰ মানে বিকাৰ ঘটিব পাৰে। চ' বিভিন্ন কাৰণত হ'ব পাৰে, কোনো এটা কাৰণত নহয়, আৰু কেতিয়াবা কাৰণটো গম নোপোৱাকৈও থাকি গুচি যায়, কিয় দুৰ্বল হৈছে। এইখিনিত এটা গুৰুত্বপূৰ্ণ প্ৰশ্ন উত্থাপন কৰিবলৈ বিচাৰিম। সততেই মানুহ কিছু বিবুদ্ধিত পৰে, কোনখিনি ৰোগৰ বাবে স্নায়ু শল্য বিশেষজ্ঞৰ কাষ চাপিম, কোনখিনিৰ বাবে আমি হাড়ৰ ডক্তৰৰ ওচৰলৈ যাম, আৰু স্নায়ু শল্য বিভাগৰ অন্তৰ্গত কি কি ৰোগ আহে, এই কথাখিনিক লৈ মানুহ যথেষ্ট বিবুদ্ধিত পৰে। হয়, নিশ্চয়। স্নায়ু শল্য বিভাগৰ চিকিৎসকেও নিশ্চয় সেই অভিজ্ঞতাৰ সন্মুখীন হয় যে নিজৰ বিভাগত নপৰা ৰোগী বা ৰোগৰো বহু লোক আপোনালোকৰ কাষ চাপে। নিশ্চয়। যদি আপুনি বিৱৰি কয় যে কি কি ৰোগ আচলতে আপোনালোকে চিকিৎসা কৰে, কি ৰোগী আহিব লাগে আপোনালোকৰ ওচৰলৈ, নিশ্চয় আমাৰ শুনি থকা শ্ৰোতাসকল বা ৰোগীসকল উপকৃত হ'ব।
নিশ্চয় এইটো প্ৰশ্ন উত্তৰ দিবৰ আগতে মই এটা কিছুমান সৰু কথা ক'ম সেইটো হৈছে কি মানুহৰ ৰোগৰ কিছুমান লক্ষণ থাকে উপসৰ্গ থাকে সেই উপসৰ্গবিলাকৰ ওপৰত ভিত্তি কৰি আমি অৰ্গেন স্পেচিফিক মানে ধৰক লিভাৰত হৈছে নেকি আমাৰ হাঁওফাঁওত বেমাৰ হৈছে নেকি বা আপোনাৰ মগজুত বেমাৰ হৈছে নেকি বা স্পাইনেল কৰ্ডত হৈছে নেকি সেইবিলাক কথা আমি অলপ সাধাৰণভাৱে ধাৰণা কৰিব পাৰোঁ কিন্তু যিকোনো এজন মানুহৰ কাৰণে সেই বস্তুটো ধাৰণা কৰাটো কেতিয়াবা জটিল হৈ পৰে কাৰো ওচৰত যায় সেইকাৰণে প্ৰায়ে কি হৈছে কোনোবা এজন ডাক্তৰৰ ওচৰত যোৱাৰ পিছত চিকিৎসকৰ ওচৰত যোৱাৰ পিছত সেই চিকিৎসকে তেখেতলোকক পৰামৰ্শ দিয়ে যে আপুনি এজন স্নায়ু ৰোগ বিশেষজ্ঞক দেখাওকগৈ তেতিয়াহে আমাৰ ওচৰত প্ৰায়বিলাক মানুহ আহে নহ'লে কি হয় সাধাৰণতে যিকোনো ধৰণৰ উপসৰ্গ লৈ মানুহ এজন আমাৰ ওচৰত আহিব পাৰে মই দেখা পাইছোঁ যে মই যদি 100জন ৰোগীক যদি মই চাওঁ এদিনত সেই 100জনৰ ভিতৰত এজন বা দুজনেহে স্নায়ু ৰোগ থাকে বাকীবিলাকক ধৰক বেলেগ কাৰণতহে তেখেতৰ উপসৰ্গবিলাক দেখা দিছে চ' সেইটো প্ৰায়ে আমাৰ সন্মুখীন হওঁ কিন্তু সাধাৰণতে দেখা গৈছে যদি আপোনাৰ যদি মূৰৰ বিষ হৈছে আৰু সেই মূৰৰ বিষটো যদি এনেকুৱা হৈছে যে ৰাতিপুৱা শুই উঠিয়ে আপোনাৰ মূৰৰ বিষ হয় আৰু মূৰৰ বিষ হ'লে আপোনাৰ খুব বমি বমি ভাৱ হয় বমি কৰি দিয়াৰ পিছত মূৰৰ বিষটো অলপ ভাল হৈ যায় আৰু সেই সময়ত আপোনাৰ চকুৱে ধোঁৱা কোৱা দেখে বা চকুৱে দুটা দেখে তেনেকুৱা ধৰণৰ যদি প্ৰবল সমস্যা হৈছে তেতিয়াহ'লে সেইটো এটা স্নায়ু ৰোগৰ লক্ষণ হ'ব পাৰে সেইবিলাক সমস্যা গ'লে আপুনি কি হৈছে চিকিৎসকে এজন স্নায়ু ৰোগ বিশেষজ্ঞৰ ওচৰত দেখা কৰিব পাৰে যদি আপোনাৰ ধৰক গাড়ী এখনত যদি চলাচল কৰিছে কিবা কাৰণে যদি গাড়ীখন যদি দুৰ্ঘটনাগ্ৰস্ত হয় তেতিয়া সেই সময়ত এই গাড়ী দুৰ্ঘটনাৰ সময়ত মানে মূৰত আঘাত পাব পাৰে মূৰত আঘাত পালেও আপুনি এজন স্নায়ু ৰোগ বিশেষজ্ঞৰ ওচৰত দেখা কৰিব পাৰে কেতিয়াবা কি হয় কঁকালৰ বিষ হয় কঁকালৰ বিষ হোৱাৰ লগে লগে কি হয় আপোনাৰ হাত ভৰিও বিষাবলৈ আৰম্ভ কৰে খোজ কাঢ়িবলৈ অসুবিধা হয় তেনেকুৱা ধৰণৰ সমস্যা যদি থাকে বা কেতিয়াবা আপোনাৰ ক'ত হাত ভৰি খুব জিনজিনাই তেনেকুৱাবিলাকৰ সমস্যা থাকিলে আপুনি স্নায়ু ৰোগ চিকিৎসকৰ ওচৰত আহিব পাৰে কেতিয়াবা কি হয় আপোনাৰ পক্ষাঘাত হ'ব পাৰে এটা ছাইড আপোনাৰ মৰি যাব পাৰে যিটোক আমি পেৰালাইচিছ বুলি কওঁ তেনেকুৱা যদি হয় তেনেকুৱা কণ্ডিশ্যনত আপুনি স্নায়ু ৰোগ বিশেষজ্ঞৰ ওচৰত আহিব পাৰে চ' এনেকুৱা বিভিন্ন কাৰণত স্নায়ু ৰোগ বিশেষজ্ঞৰ ওচৰত আহিবলগীয়া হয় আৰু আপুনি ওচৰতে থকা যিকোনো এজন ডাক্তৰক প্ৰথমতে দেখাওক আৰু তেখেতে যদি আপোনাক পৰামৰ্শ দিয়ে স্নায়ু ৰোগ চিকিৎসকক দেখাব লাগে বুলি তেতিয়া আপুনি স্নায়ু ৰোগ বিশেষজ্ঞৰ ওচৰত আহিব এইখিনিতে এটা ফোন কল আহিছে এজন শ্ৰোতা আমাৰ লগত সংযুক্ত হৈছে তেখেতৰ এটা প্ৰশ্ন আছে মই ফোন কলটি গ্ৰহণ কৰি লওঁ হেল্ল' ডক্টৰ অনুষ্ঠানলৈ স্বাগতম জনাইছোঁ আপোনাৰ প্ৰশ্নটি সুধিব পাৰে হয় মোৰ প্ৰশ্নটি আছিল সাইট্ৰিকা যেটো কয় মানে ভৰিৰ কঁকালৰ পৰা ভৰি এটা মানে খুব টানি খুব বিষ হয় মানে বহিব নোৱাৰি কুটকুটাই থকাৰ দৰে সেইটো হ'লে কি কৰা উচিত বা তাৰ প্ৰতিকাৰৰ কাৰণে কি কৰিব লাগিব নিশ্চয় আপোনাৰ প্ৰশ্নটো মই নিশ্চয় উত্তৰ দিম সাইটিকা বুলি কোৱাৰ লগে লগে এইটো এটা আপোনাৰ সাধাৰণ টাৰ্ম হিচাপে ইউজ কৰা যায় কিন্তু আমাৰ চিকিৎসকসকলে আজিকালি সাইটিকা শব্দটো ব্যৱহাৰ নকৰে কিন্তু আপোনাৰ কথাটো হৈছে কি আপোনাৰ কঁকালত বিষ হৈছে আৰু ভৰিলে আপোনাৰ বিষটো নামি গৈছে তো ইয়াৰ সাধাৰণ কাৰণটো যদি ধৰা যায় সেইটো হৈছে কি আমাৰ যেটা স্পাইনেল কৰ্ড আছে সেই স্পাইনেল কৰ্ডডালৰ ভিতৰত কিছুমান ভাৰ্টিব্ৰেল আছে সেই ভাৰ্টিব্ৰেলবিলাকৰ মাজত কিছুমান ডিস্ক স্পেচ আছে ডিস্ক বুলি কয় ইণ্টাৰভাৰ্টিব্ৰেল ডিস্ক সেই ডিস্কবিলাক যদি কিবা কাৰণে যদি ফাটি পেলাই বাহিৰলৈ ওলাই আহি নাৰ্ভবিলাকত যদি বা আমাৰ যিবিলাক স্নায়ুবিলাকত যদি হেঁচা দিয়ে তেতিয়াহ'লে আপোনাৰ কি হয় এটা বিষ হয় সেই বিষটো আপোনাৰ ভৰিলৈ নামি যাব পাৰে ইয়াৰ হোৱাৰ মূল কাৰণটো হৈছে কি খুব বেছি গধুৰ বস্তু যদি হঠাতে দাঙি দিয়ে আগফালে হাউলি যদি কাম কৰে বা চাপৰি যদি কাম কৰিবলগীয়া হয় সেইবিলাক সময়ত মানে এই বেমাৰটো হোৱাৰ সম্ভাৱনা বেছি থাকে যদি আপোনাৰ তেনেকুৱা হয় তেতিয়াহ'লে আপুনি কি ক'ব গধুৰ বস্তু দাঙিব নালাগে আগফালে হাউলি কাম কৰিব নালাগে আৰু চাপৰি কাম কৰিব নালাগে কিছুমান আপোনাৰ লাল নিচান আছে যেটোক আমি ইংলিছত ক'লে ৰেড ফ্লেগ বুলি কওঁ যিবোৰ কাৰণ থাকিলে আপুনি চিকিৎসকৰ ওচৰত সদায় পৰামৰ্শ ল'ব লাগে যেনে আপোনাৰ যদি পেচাব পায়খানাত যদি অসুবিধা হৈছে যিলক আপুনি পেচাব কৰিব গৈছে পেচাব কৰিবৰ সময়ত আপোনাৰ পেচাবটো ওলাই আহা আপুনি অলপ জোৰ দিব লাগে ভৰ দিব লাগে তেতিয়াহে আপোনাৰ পেচাবটো ওলায় তেতিয়াহ'লে সেইটো এটা লাল নিচান যদি আপোনাৰ ৰাতি বিষ হয় যে ৰাতি যদি খুব অসহ্য বিষ হৈছে আপুনি শুব নোৱাৰে সাৰ পাই যাবলগীয়া হৈছে বা ৰাতি যদি আপোনাৰ ভৰিকেইটা যদি ফন্দিয়াই ধৰিছে টানি ধৰিছে আপোনাৰ কলা ফুলকেইটা যদি ফন্দিয়াই ধৰিছে টানি ধৰিছে তেতিয়াহ'লে এইটো এটা লাল নিচান তেতিয়া আপুনি এজন চিকিৎসকৰ ওচৰত যোৱাটো দৰকাৰ কেতিয়াবা কি হয় আপোনাৰ খোজকাঢ়ি যাওঁতে আঁঠুকেইটা হঠাতে ভাঁজ হৈ গুচি যায় আপুনি ভৰিৰ আঙুলি দুটাৰ মাজত হাৱাই চেণ্ডেল ধৰি ৰাখিব নোৱাৰে খোল খাই গুচি যায় যদি তেনেকুৱা ধৰণৰ অসুবিধা হৈছে তেতিয়াহ'লে আপুনি এজন চিকিৎসকৰ ওচৰত দেখা কৰাটো দৰকাৰ আৰু এটা সমস্যাই দেখা দিয়ে মানুহৰ মাজত বিভিন্ন ধৰণৰ বিষ কঁকালৰ বিষ হওক ভৰিৰ বিষ হওক গাঁঠিৰ বিষ হওক সততে কোৱা শুনা যায় নাৰ্ভৰ সমস্যা বা স্নায়ুৰ সমস্যা আৰু চিকিৎসকৰ পৰামৰ্শ অবিহনেই বহু লোকেই নাৰ্ভৰ
বেজী বুলি কৈ বিভিন্ন ধৰণৰ ইনজেকশ্যন দিয়া দেখা যায়, ঔষধ প্ৰয়োগ কৰা দেখা যায়, বিষৰ বেজী দিয়া দেখা যায়, সেইটো কিমান সমীচীন বা কিবা কাৰণত বিপদজনক হ'ব পাৰে নেকি? প্ৰত্যেকটো কঁকালৰ বিষেই বা ভৰিৰ বিষেই স্নায়ুৰ সমস্যা নহ'বও পাৰে। হয়, প্ৰত্যেকটো কঁকালৰ বিষেই বা ভৰিৰ বিষেই স্নায়ুৰ সমস্যা নহয়। এইটো ক্ষেত্ৰত এটা কথা কৈছোঁ যে কিছুমান মানুহৰ কি হয়, গাঁঠি বিষ হয়। গাঁঠি বিষবিলাক এনেকুৱা যে আজি এটা গাঁঠিত বিষালে, কালি এটা গাঁঠিত বিষালে, বা কেতিয়াবা গোটেই গাঁঠিবোৰে বিষায়, অকল গাঁঠিয়া বিষ হয়। সেইটোক আমি বাত বিষ বা গাঁঠিৰ বিষ বুলি ক'ব, আৰ্থ্ৰাইটিছ বুলি ক'ব পাৰোঁ। যে এইটো স্নায়ু ৰোগৰ কাৰণে সাধাৰণতে নহয়। স্নায়ু ৰোগৰ কাৰণে যদি বিষ হয়, তেতিয়া কি হয়, বিষটো কোনটো জেগাত হৈছে মানুহে গম পাবলৈ অসুবিধা হয়। এটা জেগাত মানে বিষটো নাথাকে। আপোনাৰ বিষটো এনেকুৱা হয় যে আপোনাৰ ভাবিব আপুনি বিষটো যেন ভৰিৰ মাজেদি, মাংসপেশীৰ মাজেদি ক'ৰবাত বিষটো গৈছে। বিষটো যদি কঁকালত হৈছে, কঁকালত বিষটো নাথাকে, কঁকালৰ পৰা বিষটো নামি পেলাই আপোনাৰ ভৰিৰ বুঢ়া আঙুলিলৈকে যাব পাৰে, টানি ধৰিব পাৰে বা ধৰিব পাৰে। আপোনাৰ কলা ফুললৈকে কেতিয়াবা বিষটো যাব পাৰে, কেতিয়াবা আপোনাৰ আঁঠুলৈকে বিষটো যাব পাৰে, বা কেতিয়াবা আপোনাৰ কি হৈছে, আপোনাৰ জানুলৈকে বা জাংঘালৈকে আপোনাৰ বিষটো যাব পাৰে, কেতিয়াবা আপোনাৰ টপিনালৈ বিষটো যাব পাৰে। তেনেকৈ যদি বিষটো যদি নামি গুচি যায় আৰু বিষটো ক'তনো আছে সেই বস্তুটো যদি আমি ধাৰণা কৰিব নোৱাৰে, ছালৰ তলত মাংসৰ মাজেদি ক'ৰবাত যদি বিষটো থকা নিচিনা লাগে, তেতিয়াহ'লে সেইবিলাক বিষ স্নায়ু ৰোগৰ কাৰণে হোৱা বুলি ধৰা যায়। বা যদি আপোনাৰ বিষটো যদি ৰাতি হৈছে, যে ৰাতি আপুনি শুব নোৱাৰে, সাৰ পাই গৈছে, তেতিয়া আপোনাৰ বিষ হৈছে বুলি ধৰা যায়। কেতিয়াবা কি হয়, আপোনাৰ যদি খোজকাঢ়িছে, অলপ 10-15 মিনিটমান খোজকঢ়াৰ পিছত আপোনাৰ অসহ্য ভৰিৰ বিষ হয়, আপুনি আৰু খোজকাঢ়িব নোৱাৰে, আৰু অকণমান সময় আপুনি আৰাম কৰিলেহে বিষটো আপোনাৰ ভাল হৈ যায়, সেইটো স্নায়ু ৰোগৰ কাৰণে হ'ব পাৰে। ত' এনেকুৱা ধৰণৰ কাৰণত যদি হয়, তেতিয়াহ'লে আমি স্নায়ু ৰোগৰ কাৰণে হৈ যাব বুলি ধৰোঁ। বিষৰ যিসমূহ বেজী স্নায়ু ৰোগ বুলি ভাবি দিয়া হয় ৰোগীসকলক, ফাৰ্মাচিষ্টসকলে হওক বা বেজী দিব জনা যিকোনো লোকেই, বিশেষকৈ গাঁওসমূহত তেনেধৰণৰ কাম কৰা দেখা যায়। সেই বেজীসমূহে কেনেধৰণে মানৱ শৰীৰৰ অপকাৰ কৰিব পাৰে বা হিতে বিপৰীত কৰিব পাৰে নেকি? যে সাময়িক কিছু উপশম প্ৰদান কৰিলে সেইকাৰণে পৰৱৰ্তী পৰ্যায়ত পুনৰ সেই বেজীটোৰ আশ্ৰয় ল'ব ৰোগীজনে। তেনেধৰণে কৰোঁতে পৰৱৰ্তী পৰ্যায়ত কিবা গুৰুতৰ সমস্যাৰ সন্মুখীন হ'ব পাৰে নেকি ৰোগীজন? নিশ্চয় গুৰুতৰ সমস্যাৰ সন্মুখীন হ'ব পাৰে। কেতিয়াবা মানে হিতে বিপৰীতহে হয়। আৰু মেডিকেল ছায়েন্সত নাৰ্ভৰ বেজী বুলি একো বস্তু নাই। সাধাৰণতে কি কৰা যায়, আপোনাৰ ভিটামিন B12 বা আপোনাৰ ষ্টেৰইড জাতীয় বা কেতিয়াবা পেইন কিলাৰ জাতীয় ইনজেকশ্যন আপোনাৰ কোৱেকবিলাকে দিয়ে। কোৱেক মানে কি হৈছে, যাৰ কোনো ধৰণৰ চিকিৎসা কৰিব পৰাকৈ তেখেতৰ কোনো ধৰণৰ কোৱালিফিকেশ্যন যদি নাথাকে বা তেখেত যদি ৰেজিষ্টাৰ্ড মেডিকেল প্ৰেক্টিচনাৰ যদি নহয়, তেওঁলোকে যদি কেতিয়াবা আপোনাক যদি তেনেকুৱা ধৰণৰ ঔষধ দিছে, তেতিয়া তেওঁক কোৱেক বুলি কোৱা যায়। আৰু সেই কোৱেকে প্ৰায়ে কি হয়, ইনজেকশ্যন দিয়ে। কেতিয়াবা কি হয়, ইনজেকশ্যন দিয়াৰ সময়ত আপোনাৰ ভৰিৰ টপিনাত যিডাল ছায়াটিকা নাৰ্ভ যায়, সেই নাৰ্ভডালৰ ওপৰতে ডাইৰেক্ট ইনজেকশ্যনটো পৰি পেলাই তাতো আপোনাৰ নাৰ্ভডাল ডেমেজ কৰিব পাৰে। বা কেতিয়াবা সেই দৰৱবিলাকৰ ছাইড ইফেক্টৰ কাৰণেও আপোনাৰ পাৰ্শ্বক্ৰিয়াৰ কাৰণেও আপোনাৰ বিঘিনি ঘটিব পাৰে, অসুবিধা হ'ব পাৰে। সেইকাৰণে তেনেকুৱা ধৰণৰ কাম কৰিব নালাগে। যদি আপোনাৰ কিবা অসুবিধা হৈছে, তেতিয়াহ'লে আপুনি ওচৰৰ চিকিৎসকক পৰামৰ্শ লওক আৰু চিকিৎসকে আপোনাক ভাল ব্যৱহাৰ কৰিব। এইখিনিতে এজন শ্ৰোতা আমাৰ লগত সংযুক্ত হৈছে। এটি প্ৰশ্ন আমি তেখেতৰ পৰা ল'ম। আপোনাক হেল্ল' ডাক্তৰ অনুষ্ঠানলৈ স্বাগতম জনাইছোঁ। আপোনাৰ প্ৰশ্নটি সুধিব পাৰে। নমস্কাৰ। মই সুধিব বিচাৰিছোঁ যে মোৰ ছোৱালীজনী পিঠি চাইডে মানে কি টানে ধৰে নে কি হয় কয়, ভুকুৱাই দিব লাগে, তেতিয়া উপায় বোলে উশাহটো নোপোৱা নিচিনা হৈ যাওঁ, মা ভুকুৱাই দিয়েচোন মোক পিঠিতে, ঢকিয়াই দিয়া তেনেকুৱা কয়। এই পিঠি মানে আমাৰ চিলাগুটিৰ দুটাৰ মাজতে। হয়। চ' আপুনি চিকিৎসক জানিব বিচাৰিছে? আপুনি চিকিৎসকৰ পৰামৰ্শ লৈছেনে? কেতিয়াবা আপুনি কোনোবা এজন চিকিৎসক বা ডাক্তৰক দেখাইছেনে? কিন্তু দৰৱ চৰৱ দিয়ে, আকৌ একে হৈ থাকে। হয়, আপোনাৰ ৰোগীজনৰ স্নায়ু ৰোগ নহ'বও পাৰে, তথাপিও এটা স্নায়ু ৰোগৰ লক্ষণ হিচাপে সেইটোক ধৰিব পাৰি। কাৰণ কেতিয়াবা ৰাজহাড়ৰ মাজত, ভৰিৰ আপোনাৰ পিঠিৰ মাজত ৰাজহাড় যিটো আছে, তাতে যদি আপোনাৰ প্ৰচণ্ড যদি বিষ হয়, তেতিয়াহ'লে সেই বিষটো স্নায়ু ৰোগৰ কাৰণে হ'ব পাৰে। আৰু সেইকাৰণে আপুনি এজন চিকিৎসকৰ ওচৰত পৰামৰ্শ লোৱাটো ভাল। এতিয়া মই এই অনুষ্ঠানৰ যোগেদি আপোনাৰ ৰোগীৰ কিনো সঠিক বেমাৰ হৈছে মইতো ক'ব নোৱাৰিম, তথাপি আপোনাৰ ছোৱালীৰ যিখিনি উপসৰ্গ দেখা দিছে, সেই উপসৰ্গটোৰ স্নায়ু ৰোগৰ লক্ষণ হ'ব পাৰে। সেইকাৰণে আপুনি এজন চিকিৎসকৰ ওচৰত গৈ তেখেতক ভালকৈ পৰীক্ষা নিৰীক্ষা কৰাটো দৰকাৰ। আৰু কেতিয়াবা কি হয়, সাধাৰণ কাৰণতো হ'ব পাৰে, বিনা কাৰণতো হ'ব পাৰে, বা কেতিয়াবা জটিল ৰোগতো হ'ব পাৰে। গতিকে আপুনি এজন চিকিৎসকৰ ওচৰত যাওক আৰু এখন পাৰিলে MRI বা CT স্কেন কৰি পেলাই তেখেতক আমি পৰীক্ষা কৰিব লাগিব। মূৰৰ বিষৰ কথা আপুনি কিছু সময়ৰ পূৰ্বে উল্লেখ কৰিছিলে। হয়। সাধাৰণ মূৰৰ বিষ আৰু স্নায়ুজনিত কাৰণত হোৱা মূৰৰ বিষ আৰু ব্ৰেইন টিউমাৰ,
নিশ্চয় পাৰ্থক্য থাকিব কিছু নিশ্চয় পাৰ্থক্য আছে সেই পাৰ্থক্যসমূহ মানুহে কেনেধৰণে চিনাক্ত কৰিব পাৰিব কেনেধৰণে এজন ব্যক্তিয়ে ধৰা পেলাব পাৰিব যে তেওঁৰ হয়তো স্নায়ুজনিত সমস্যা হৈছে অন্যথা ব্ৰেইন টিউমাৰ হৈছে কেনেধৰণে ধৰা পেলাব পাৰিব এই প্ৰশ্নটো উত্তৰ দিবৰ কাৰণে মই ক'ম যে আপোনাৰ মূৰৰ বিষ বিভিন্ন কাৰণত হ'ব পাৰে আৰু মগজুৰ ভিতৰত থকা বা আপোনাৰ লাওখলাৰ ভিতৰত যদি কিবা বিকাৰ হয় সেইবিলাক কাৰণতো মূৰৰ বিষ হ'ব পাৰে গতিকে এই দুইটা মূৰৰ বিষৰ মাজত এটা পাৰ্থক্য আছে এটা আছে আমাৰ সাধাৰণ মূৰৰ বিষ যিটো কম আমি কমন হেডেক বুলি কওঁ সেই কমন হেডেকটো প্ৰায়ে আপোনাক সকলো মানুহৰে হয় কেতিয়াবা কিবা কাৰণত আপোনাৰ টোপনি ক্ষতি হ'ল ভালকৈ কাম কাজ কৰিব পৰা নাই খোৱা বোৱা ভালকৈ নহ'ল ভোক লাগিছে আপোনাৰ কেতিয়াবা আপোনাৰ খং উঠিছে দুখ লাগিছে আপোনাৰ খুব ধৰণৰ এংজাইটি হৈছে তেনেকুৱা কাৰণতো আপোনাৰ মূৰৰ বিষ হ'ব পাৰে কিন্তু সেই মূৰবিলাক অলপ সময়ৰ কাৰণে থাকে আৰু নিজে নিজে ভাল হৈ গুচি যায় কিন্তু যদি আপোনাৰ মূৰৰ ভিতৰত এনেকুৱা হয় যে মূৰৰ ভিতৰত আপোনাৰ কণ্টিনিউৱাছলি থাকে গোটেই মূৰটোৱে আপোনাৰ ফাটি যায় যেন লাগিছে এনেকুৱা লাগিছে যেন আপোনাৰ মূৰটোৱে ফাটি গুচি যাব থাণ্ডাৰ ক্লাছ হেডেক বুলি কওঁ মানে আপোনাৰ কি হয় যেনেকৈ গাজনি ধুমুহা আহে ঠিক তেনেকৈ প্ৰচণ্ড ডাঙৰ গাজনি এটা অহাৰ নিচিনাকৈ মূৰটো ফাটি যোৱাৰ নিচিনাকৈ যদি মূৰৰ বিষ হয় আৰু সহ্য কৰিব যদি নোৱাৰা অৱস্থা হয় তেতিয়াহ'লে সেই মূৰৰ বিষটো স্নায়ুজনিত কাৰণত হ'ব পাৰে বা কেতিয়াবা কি হয় আপোনাৰ মূৰৰ বিষ হৈছে আৰু মূৰৰ বিষটো আপোনাৰ ৰাতিপুৱা শুই উঠিয়ে হয় আৰু শুই উঠি মূৰৰ বিষ যেতিয়া হয় সেই সময়টোত আপোনাৰ কি হয় খুব বমি হয় আৰু চকুৱে ধোঁৱা কোৱা দেখে বা চকুৱে নেদেখা হৈ যায় বা চকুৱে দুটা দেখে এনেকুৱা যদি সমস্যা হৈছে তেতিয়াহ'লে সেইটো স্নায়ুজনিত কাৰণত হ'ব পাৰে নহ'লে আপোনাৰ সাধাৰণতে যিটো সকলো মানুহৰ সদায় হৈ থকা মূৰৰ বিষটোৰ কাৰণে চিন্তা কৰিব নালাগে সেইটোত একো অসুবিধা নহয় সেইটো বিনা কাৰণত বা কোনো ডাঙৰ অসুবিধা নোহোৱাৰ কাৰণেও হ'ব পাৰে গতিকে মূৰৰ বিষ হ'লে সেই মূৰৰ বিষটোৰ সময়ত যদি আপোনাৰ বমি হয় আৰু আপোনাৰ চকুৱে যদি দুটা দেখে বা আপোনাৰ চকুৱে যদি ধোঁৱা কোৱা দেখে তেতিয়াহ'লে সেই মূৰৰ বিষটো স্নায়ুজনিত কাৰণত হ'ব পাৰে এতিয়া আপোনাৰ আৰু এটা প্ৰশ্ন সুধিছিলে আপুনি যে ব্ৰেইন টিউমাৰ ব্ৰেইন টিউমাৰ হ'লে মূৰৰ বিষ হয় কিন্তু যদি যথেষ্ট ডাঙৰ ব্ৰেইন টিউমাৰ যদি হৈছে তেতিয়াহ'লে সেই ব্ৰেইন টিউমাৰটোৱে কি হয় ব্ৰেইনৰ ভিতৰত হেঁচা প্ৰয়োগ কৰে হেঁচা প্ৰয়োগ কৰাৰ কাৰণে আমাৰ মগজুৰ ভিতৰত যিটো চাপ থাকে সেইটো আমি ইণ্ট্ৰাক্ৰেনিয়েল প্ৰেছাৰ বুলি কওঁ সেই ইণ্ট্ৰাক্ৰেনিয়েল প্ৰেছাৰটো যদি বাঢ়ি যায় বা মগজুৰ চাপ যদি বাঢ়ি গুচি যায় তেতিয়া ধৰণৰ আপোনাৰ সেই মূৰৰ বিষ হয় আৰু সেই মূৰৰ বিষটো মই অলপ দেৰি আগতে কোৱাৰ নিচিনাকৈ বমি হয় আৰু চকুৱে ধোঁৱা কোৱা দেখে বা দুটা দেখা পাব পাৰে তেনেকুৱা হ'লেহে আপুনি চিন্তা কৰিব লাগে আৰু মগজুৰ ব্ৰেইন টিউমাৰ হোৱাৰ লক্ষণ আৰু বেলেগ ধৰণৰ থাকিব পাৰে অকল সেইটোৱে নহয় কেতিয়াবা মানুহৰ মৃগী বেমাৰী হয় মৃগী মানে আপুনি RA বেমাৰী বুলি যিটো কওঁ এপিলেপচি বুলি যিটো কওঁ যে এপিলেপচি হ'লে তেতিয়া যদি আপোনাৰ এজন 20 বছৰ বা তাতকৈ যদি বয়সীয়াল মানুহৰ 20 বছৰ বা তাতকৈ ওপৰ বয়সৰ মানুহৰ যদি জীৱনত প্ৰথমবাৰ কাৰণে যদি মৃগী বেমাৰী হৈছে আগতে কেতিয়াও হোৱা নাই তেতিয়াহ'লে সেইটো ব্ৰেইন টিউমাৰ লক্ষণ হ'ব পাৰে আমি ব্ৰেইন টিউমাৰ আৰু মৃগী দুইটা বিষয়ে যথেষ্ট ডাঙৰ বিষয় কিছু আলোচনাৰ প্ৰয়োজন আছে কিন্তু তাৰ পূৰ্বে আমি এটি প্ৰশ্ন গ্ৰহণ কৰিম এজন শ্ৰোতা আমাৰ লগত সংযুক্ত হৈছে আপোনাক অনুষ্ঠানলৈ স্বাগতম জনাইছো ডক্টৰ অমৃত শইকীয়াক আপোনাৰ প্ৰশ্নটি সুধিব পাৰে হয় স্যাৰ নমস্কাৰ মই আপোনাৰ পৰা জানিব বিচাৰো হিৰায়ামা এই অসুখটোৰ বিষয়ে মোৰ এজন সম্পৰ্কীয় ভাইটিৰ সেই অসুখটো হৈছে বুলি কৈছে তাৰ লেফট হেণ্ডখন অলপ দুৰ্বল হৈ গৈছে অলপ কম্পেৰেটিভলি ৰাইট হেণ্ডৰ তুলনাত মানে অলপ ক্ষীণ হৈ গৈছে কিন্তু হোৱা দিন হ'ল যথেষ্ট দিন হ'ল গতিকে তাৰ মানে বিষয়ে মই অকণমান জানিব বিচাৰোঁ হিৰায়ামা ডিজিজটো আপোনাৰ কি হৈছে নামটো হৈছে এটা জাপানী নাম আৰু নামটো শুনি পেলাই এনেকুৱা লাগে যেন বহুত ডাঙৰ বেমাৰ কিন্তু বহুত ডাঙৰ বেমাৰ নহয় আমাৰ যিটো মেৰুদণ্ড আছে সেই মেৰুদণ্ডটোক আমি তিনিটা ভাগত ভাগ কৰিছোঁ আপোনাৰ চাৰ্ভাইকেল স্পাইন ডৰ্চেল স্পাইন আৰু কঁকালৰখিনিক লাম্বাৰ স্পাইন ক'ব গ'লে যে ডিঙিৰ মেৰুদণ্ড বা পিঠিৰ মেৰুদণ্ড আৰু কঁকালৰ মেৰুদণ্ড এই চাৰ্ভাইকেল স্পাইনত কেতিয়াবা কি হয় আপোনাৰ মানুহজনৰ যেতিয়া পজিশ্যন চেঞ্জ কৰে ডিঙিটো যদি বেকা কৰে বা ওপৰলৈ চায় সোঁফালে বা বাওঁফালে চায় তেতিয়া কি হৈছে মেৰুদণ্ডৰ মাজত যিকেইটা মানে হেৰি আছে লিগামেণ্ট আছে সেই লিগামেণ্টবিলাকৰ কি হয় পজিশ্যনটো চেঞ্জ হয় আৰু ভিতৰত থকা চাৰ্ভাইকেল কৰ্ডডালক স্নায়ুখিনিক ওপৰত হেঁচা প্ৰয়োগ কৰে সেই বেমাৰটো হৈছে হিৰায়ামা ডিজিজ বিভিন্ন আজিলৈকে কোনো আমি কাৰণটো ধৰিব পৰা হোৱা নাই চিকিৎসা বিজ্ঞানত বিভিন্ন কাৰণত হ'ব পাৰে অকাৰণতো হ'ব পাৰে বা এইটো আপোনাৰ বংশগতও হ'ব পাৰে বা পৰিয়ালত চলিব পাৰে বা কোনো কাৰণ নোহোৱাকৈ হ'ব পাৰে আৰু সাধাৰণতে কি হয় MRI এখন যদি কৰা যায় বা CT স্কেন এখন যদি কৰা যায় তেতিয়াহ'লে এইটো ধৰা নপৰে কাৰণ প্ৰায়ে আপোনাৰ সেইটো MRI এখন বা সেইখন নৰ্মেল আহে কিন্তু কেতিয়াবা কিছু বিশেষ কিছুমান চিকুৱেঞ্চ আছে যে মানুহজনক আমি ডাইনামিক MRI বুলি কওঁ যে MRI এখন কৰিবৰ সময়ত তেওঁক যদি আমাৰ ডিঙিটো বেকা কৰিব দিওঁ বা ডিঙিটো মূৰটোলৈ ওপৰলৈ চাব দিওঁ বা ডিঙিটো যদি বেকা কৰি বা লৰচৰ কৰিব দিওঁ সেইটো সময়ত যদি MRI এখন কৰা যায় তেতিয়াহ'লে তাত থকা বিভিন্ন যিখিনি চেঞ্জ আহে সলনি হয়
ফিচাৰখিনি সেইটো চাই পেলাই হিৰমায়মা ডিজিজটো আমি ডায়েগনচিছ কৰিব পাৰোঁ আৰু এই বেমাৰটো কোনো ধৰণৰ ঔষধীয় চিকিৎসা নাই এই বেমাৰটো হ'লে তেখেতক যদি অপাৰেশ্যন কৰা যায় অপাৰেশ্যন কৰিলে ৰোগীৰ উপশম পোৱা যায় বহুত ডাঙৰ বেমাৰ নহয় আৰু এই বেমাৰটোৱে মানুহৰ লাইফটো শেষ কৰি নিদিয়ে আৰু সময়ত যদি উপযুক্ত সময়ত যদি অস্ত্ৰোপচাৰ কৰি পেলাই যদি চিকিৎসা কৰা যায় তেখেত তেনে পুনৰ আগৰ অৱস্থালৈ ঘূৰি আহিব পাৰে আৰু এজন শ্ৰোতা আমাৰ লগত সংযুক্ত হৈছে আমি তেখেতৰ প্ৰশ্নটিও গ্ৰহণ কৰি লওঁ আপোনাক হেল্ল' ডক্টৰ অনুষ্ঠানলৈ স্বাগতম জনাইছোঁ ডক্টৰ অমৃত শইকীয়া আমাৰ ষ্টুডিঅ'ত উপস্থিত আছে আপোনাৰ প্ৰশ্নটি আগবঢ়াব পাৰে হয় মই ছাৰৰ পৰা জানিবলৈ বিচাৰিছিলোঁ মোৰ সোঁহাতৰ কিলাকুটিটোত মাজে মাজে বিষ এটা অনুভৱ হয় এই বিষটো বাৰু মানে নাৰ্ভৰ কিবা সমস্যা হ'ব পাৰে নেকি মই সেই কথাটো জানিবলৈ বিচাৰিছিলোঁ হয় আপোনাৰ এই প্ৰশ্নটোৰ উত্তৰ দিয়াৰ আগতে মই অলপ সময় আগতে কোৱা কথাটো আকৌ এবাৰ দোহাৰিম যে যিকোনো বিষ হ'লে স্নায়ু ৰোগৰ কাৰণে নহয় আপোনাৰ সোঁহাতৰ কিলাকুটিটোত বিষ হৈছে গতিকে এই বিষটো সাধাৰণ কাৰণটো হৈছে আমি কেতিয়াবা ক'ৰবাত খুন্দা খাই দুখ পাব পাৰে যদি আপোনাৰ সেই কিলাকুটিটো বিষ হোৱাৰ সময়তে যদি আপোনাৰ হাতটো যদি জিনজিনায় কিলাকুটি তলৰ হাতটো যদি আপোনাৰ খুব জিনজিনাব আৰম্ভ কৰে বা আপোনাৰ যদি আঙুলিকেইটা যদি অবশ হৈ গৈছে যদি আপুনি কাম বন কৰোঁতে যদি সেইটো আপোনাৰ শিৰামূৰে ধৰিছে বা আপোনাৰ যদি হাতৰ মুঠিটো যদি কমি গৈছে যে আপোনাৰ ধৰি লওক আপুনি শাক পাচলি কাটিব বিচাৰিছে কাটিব সময়ত কটাৰীখন ভালকৈ ধৰিব পৰা নাই সেইটো সময়ত যদি আপোনাৰ কটাৰীখন শিৰামুঠি ধৰি হাতৰ পৰা খোল খাই যায় যদি লাগিছে তেতিয়াহ'লে আপোনাৰ সেইটো স্নায়ু ৰোগৰ কাৰণে হ'ব পাৰে আপুনি যদি লিখা মেলা কৰিছে যদি লিখিব সময়ত যে পেনটো যদি ধৰিব পৰা নাই বা সেইটো সময়তো যদি বিষ হৈছে তেতিয়াহ'লে স্নায়ু ৰোগ কাৰণে হ'ব পাৰে বা কেতিয়াবা কি হয় আপোনাৰ কিলাকুটি যদি আপোনাৰ যদি ক'ৰবাত ভেজা দি ৰাখোঁতে আপোনাৰ যদি চিৰিংকৈ যদি ইলেক্ট্ৰিকৰ কাৰেণ্ট মৰা নিচিনাকৈ যদি আপোনাৰ যদি অনুভৱ হয় বা যদি আপোনাৰ খুব বেছি জিনজিনাব যদি আৰম্ভ কৰে তেতিয়াহ'লে সেইটো আপোনাৰ স্নায়ু ৰোগৰ কাৰণে হ'ব পাৰে কিন্তু অকল কিলাকুটিটো বিষটো আপোনাৰ অকল দুখ পোৱাৰ কাৰণেও হ'ব পাৰে বা কেতিয়াবা আৰ্থ্ৰাইটিছ বা তেনেকুৱা ধৰণৰ বেমাৰৰ কাৰণেও হ'ব পাৰে স্নায়ু ৰোগৰ কাৰণে হৈছে বুলি ক'ব নোৱাৰে গতিকে আপুনি মোক যিখিনি মোক এতিয়া ইনফৰ্মেশ্যন দিছে সেইখিনি ইনফৰ্মৰ পৰা বেছ কৰি পেলাই মই আপোনাক ক'ব নোৱাৰোঁ যে আপোনাৰ স্নায়ু ৰোগ হৈছে এই ধাৰণাটোৰ কথাই মই কিছু সময় পূৰ্বে উল্লেখ কৰিছিলোঁ যে সাধাৰণ বিষকো বহু মানুহেই স্নায়ুজনিত সমস্যা বুলিয়েই ভাবে আৰু সেই বুলি ভাবিয়েই চিকিৎসা আৰম্ভ কৰে কেতিয়াবা গাঁৱলীয়া চিকিৎসাও গ্ৰহণ কৰা দেখা যায় বিভিন্ন ধৰণৰ বিকল্প চিকিৎসাও গ্ৰহণ কৰা দেখা যায় বিষক স্নায়ুজনিত সমস্যা বুলি ভাবি যিটো পৰৱৰ্তী পৰ্যায়ত কিছু বিপদজনকো হ'ব পাৰে নিশ্চয় 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 আৰু এজন শ্ৰোতা আমাৰ লগত সংযুক্ত হৈছে আমি তেখেতৰ প্ৰশ্নটিও গ্ৰহণ কৰি লওঁ হেল্ল' ডক্টৰ অনুষ্ঠানলৈ আপোনাক স্বাগতম জনাইছোঁ আপুনি আপোনাৰ প্ৰশ্নটি আগবঢ়াব পাৰে হেল্ল' হয় মই মোৰ মাৰ বিষয়ে জানিব বিচাৰিছিলোঁ হয় মোৰ মাৰ মানে আজি এই বহাগ বিহুৰ কেইদিনমান আগৰ পৰাই মানে অলপ প্ৰব্লেম দি আছিলে কঁকালৰ হয় তাৰপিছত মই হাড়ৰ ডক্টৰক দেখুৱাইছিলোঁ হয় তাত তেখেতে এক্সৰে কৰিলে তাত কিন্তু একো নাপালে তাৰপিছত মই মেডিচিনৰ ডক্টৰ এজন দেখুৱালোঁ তেখেতে চিটি স্কেন কৰিবলৈ ক'লে চিটি স্কেন কৰোঁতে মোক ৰিপৰ্ট আহিছে যে হাড়ত ক'ৰবাত মানে মেইন যিডাল শিৰ থাকে ব্ৰেইনৰ পৰা সেইডাল তাত চেপা খাই আছে আৰু সেই কথাটোৰ কাৰণে ভৰি চাইডটো বাওঁ ভৰি চাইডটো গোটেইটো বিষ হৈছে উঠিব নোৱাৰে হয় এতিয়া তেখেতে কৈছে অপাৰেশ্যন কৰিব লাগিব এতিয়া মই কি কৰিব লাগিব বাৰু হয় এতিয়া আপোনাৰ প্ৰশ্নটোৰ উত্তৰ দিবৰ কাৰণে মই এতিয়াই ক'ব বিচাৰিছোঁ যে প্ৰথম প্ৰশ্নটো যেতিয়া আমাৰ ওচৰত আহিছিলে যে তেখেতৰ ছোৱালীজনীৰ ভৰিৰ কঁকালৰ পৰা ভৰিলৈকে বিষটো হয় চাইডিকা হ'ব পাৰে বুলি কৈছিলে সেই প্ৰশ্নটোৰ উত্তৰ দিওঁতে আপোনাক কৈছিলোঁ যে যেতিয়া আপোনাৰ যদি কঁকালৰ বিষ যদি হয় আৰু সেই বিষটো যদি ভৰিলৈ নামি যায় তেখেতে যদি খোজ কাঢ়িবৰ কাৰণে যদি অসুবিধা পাইছে বা অলপ দূৰ খোজ কঢ়াৰ পিছতেই যদি ভৰিটো খুব টানি ধৰে তেনেকুৱা ধৰণৰ যদি হয় তেতিয়াহ'লে সেইটো স্নায়ু ৰোগৰ কাৰণে হ'ব পাৰে এতিয়া তেখেতৰ ক্ষেত্ৰত আগতে চিকিৎসকৰ পৰামৰ্শ লৈছে আৰু চিকিৎসকে আপোনাক কৈছে যে তেখেতৰ আপোনাৰ ৰাজহাড়ৰ মাজত বা স্পাইনেল কৰ্ডত মানে কম্প্ৰেশ্যন হৈছে সেই কাৰণে তেখেতৰ চিকিৎসকে আপোনাক অস্ত্ৰোপচাৰ কৰিবৰ কাৰণে পৰামৰ্শ দিছে যে আপুনি তেখেতৰ পৰামৰ্শটো গ্ৰহণ কৰক আৰু অস্ত্ৰোপচাৰৰ কাৰণে আগবাঢ়ক আৰু তেখেতে আপোনাক ভাল পৰামৰ্শ দিছে ছাৰ কথা এটা সোধো এইটো অস্ত্ৰোপচাৰ নকৰাকৈ ছাৰ তেখেতৰ এতিয়া মোৰ মাৰ বয়স 70 years এই প্ৰশ্নটোৰ উত্তৰ দিব এই প্ৰশ্নটোৰ উত্তৰ দিয়াৰ আগতে মই এটা কথা ক'ম যে যিকোনো ৰোগীক যদি আপোনাৰ চিকিৎসাৰ পৰামৰ্শ দিয়া যায় তেতিয়াহ'লে সেই ৰোগীজনক নোচোৱাকৈ তেখেতৰ উপসৰ্গ বা তেখেতৰ লক্ষণবোৰ মই পৰীক্ষা নিৰীক্ষা কৰাকৈ এই উত্তৰটো আপোনাক দিব নোৱাৰিম যে আপোনাৰ তেখেতক ঔষধ দি কাম কৰিব নে অস্ত্ৰোপচাৰ কৰিব লাগিব যিহেতু আমাক এজন বিশেষজ্ঞই আপোনাক কৈছে যে তেখেতক অস্ত্ৰোপচাৰ কৰিব লাগে যে সেই বিশেষজ্ঞজনক বিশ্বাস কৰি মই আপোনাক এটা কথাই ক'ম যে তেখেতক ঔষধতকৈ চাগে অস্ত্ৰোপচাৰৰ প্ৰয়োজন বেছিকৈ আছে হয় আমি ব্ৰেইন টিউমাৰৰ কথা পাতি আছিলোঁ আলোচনাটো আমাৰ প্ৰশ্ন অহাৰ বাবে ৰৈ গৈছিল ব্ৰেইন টিউমাৰ কিয় হয় কি কাৰণত হ'ব পাৰে ব্ৰেইন টিউমাৰ আৰু কেনেধৰণে ধৰা পেলাব পাৰে এজন মানুহে লক্ষণসমূহ কি হ'ব কেনেধৰণে চিকিৎসা হ'ব এই গোটেই বিষয়টো অকণমান আপোনাৰ পৰা বিশদভাৱে জানিবলৈ বিচাৰিম নিশ্চয়
সো ব্ৰেইন টিউমাৰ কিয় হয় বুলি যদি উত্তৰটো দিয়া যায় তেতিয়াহ'লে সেই উত্তৰটো মই আকৌ একেধৰণে ক'ম যে স্নায়ুৰোগ যেনেকৈ কিয় হয় বুলি সুধিলে যে কোনো কাৰণৰ কথা ক'ব নোৱাৰি যে বিভিন্ন কাৰণত হ'ব পাৰে সো ব্ৰেইন টিউমাৰ প্ৰথম কাৰণটো হৈছে বিনা কাৰণতে হয় কোনো কাৰণ কি কাৰণ আছে আমি গম নাপাওঁ যিকোনো যেনেকৈ টিউমাৰ হয় যি টিউমাৰ বুলি আমি যিটো বুজো যে কেঞ্চাৰ বা বেলেগ ধৰণৰ টিউমাৰ বা টেমুনা যি কওক মানে সেইবিলাকৰ কোনো কাৰণ নাথাকে কিন্তু কিছুমান আপোনাৰ ৰিস্ক ফেক্টৰ থাকে কাৰক থাকে যিবোৰ কাৰকৰ কাৰণে হ'ব পাৰে যেটা আছে ৰেডিয়েশ্যন এক্সপ'জাৰ মানে কি হৈছে আপুনি যদি আমাৰ ধৰক আমাৰ এক্সৰে কৰা টেকনিচিয়ানবিলাক যিবিলাকে আমাৰ চিটি স্কেন বা এক্সৰে কৰে তেওঁলোকে কি হয় সদায় মানে ৰেডিয়েশ্যন লৈ আৰু এক্সপ'জ হৈ থাকে তেওঁলোকৰ হ'ব পাৰে ব্ৰেইন টিউমাৰ হ'ব পাৰে বা বেলেগ ধৰণৰ টিউমাৰো হ'ব পাৰে সো প্ৰধান কাৰণটো হৈছে ব্ৰেইন টিউমাৰ কোনো কাৰণ নাথাকে বিনা কাৰণতে হয় গতিকে আমি আজিলৈকে ক'ব পৰা নাই পাৰিবাৰিক ৰিজনত হ'ব পাৰে কিছুমান ফেমিলিয়েল হ'ব পাৰে কিছুমানৰ জেনেটিক হ'ব পাৰে বা কেতিয়াবা কিছুমান ৰিস্ক ফেক্টৰ কাৰণে হ'ব পাৰে কিছুমান ড্ৰাগ ইনডিউচ হ'ব পাৰে কিছুমানৰ ক্ষেত্ৰত মানে কেতিয়াবা যদি মূৰত আঘাত পাইছিল বহুত বছৰৰ আগতে তেতিয়াহ'লে সেই আঘাত পোৱা জেগাটো কেতিয়াবা কি হয় আপোনাৰ কিছুমান ধৰণৰ ব্ৰেইন টিউমাৰ হ'ব পাৰে কিন্তু এইবিলাকৰ কোনো ধৰণৰ ধাৰণাহে কৰা গৈছে এতিয়ালৈকে কোনো ধৰণৰ বিজ্ঞানসন্মতভাৱে কোনো ধৰণৰ কাৰণ আমি বিচাৰি পাব পৰা নাই আৰু লক্ষণ হিচাপে ক'ব গ'লে ব্ৰেইন টিউমাৰ যেতিয়া হয় তেতিয়াহ'লে বিভিন্ন লক্ষণ হ'ব পাৰে আমাৰ যিটো স্নায়ুতন্ত্ৰটো বা মগজুটোৱে আমাৰ বডিৰ যিকোনো অংশই মানে নিয়ন্ত্ৰণ কৰে গতিকে যিকোনো অংশৰ জেগাৰ সমস্যাৰ কাৰণেও আপোনাৰ লক্ষণ হিচাপে দেখা দিব পাৰে কিন্তু সাধাৰণ লক্ষণটো হৈছে কি মূৰৰ বিষ মানে কি হয় মই অলপ দি আগতে যদি কৈছিলোঁ যে এজন মানুহ যদি ৰাতিপুৱা শুই উঠি যদি মূৰৰ বিষ হৈছে আৰু এই মূৰৰ বিষৰ সময়ত যদি তেখেতৰ যদি বমি হৈছে আৰু বমিৰ লগে লগে তেখেতে যদি চকুৱে যদি দুটা দেখিছে বা ধোঁৱা কোৱা দেখিছে সেইটো মূৰৰ বিষৰ লক্ষণটো আপোনাৰ ব্ৰেইন টিউমাৰ কাৰণে হ'ব পাৰে আৰু এটা কথা হৈছে আপোনাৰ মৃগী বা এপিলেপসি যদি 20 বছৰ বয়স বা তাতকৈ যদি ডাঙৰ বয়সৰ মানুহজনৰ যদি জীৱনত প্ৰথমবাৰৰ কাৰণে যদি মৃগী বেমাৰী হৈছে আৰু সেই মৃগী বেমাৰী যদি জেনেৰেলাইজ নহয় মানে কি হয় আপোনাৰ কেতিয়াবা মৃগী বেমাৰী হ'লে কেতিয়াবা দুইটা হাত ভৰি সববোৰ লৰচৰ কৰে মানুহজনৰ মুখখন বেকা হৈ যাব পাৰে মুখেৰে চিঞৰ-বাখৰ কৰে বা মুখেৰে ফেন ওলায় যেটা আমি সদায় দেখি থকা মৃগী বেমাৰ যেটা আমি জেনেৰেল সিজাৰ বুলি কওঁ হেতু লক্ষণতকৈ যদি কেতিয়াবা কি হয় মৃগী বেমাৰটো এনেকুৱা হয় যে অকল আপোনাৰ আঙুলি এটাহে নাচিছে মানে লৰচৰ কৰিছে বা মুখখনহে অকমান বেকা হৈ গৈছে বা বেলেগ বডিৰ বেলেগ এটা অংশহে মানে আপোনাৰ লৰচৰ হৈছে এটো পাৰ্চিয়েল সিজাৰ বুলি কওঁ যদি সেই পাৰ্চিয়েল সিজাৰ যদি প্ৰথমবাৰৰ কাৰণে হৈছে 20 বছৰ বয়সত হঠাৎ যদি হৈছে তেতিয়াহ'লে সেই বস্তুটোত আপুনি ব্ৰেইন টিউমাৰ লক্ষণ হ'ব পাৰে বা কেতিয়াবা কি হয় এজন মানুহৰ পক্ষাঘাত ৰোগীৰ নিচিনা হ'ব পাৰে যে হাতটো দুৰ্বল হৈ গৈছে আজি বোলে 1 বছৰ মানৰ পৰা তেখেতৰ কি হৈছে গেজুলি লাহে হাতটো দুৰ্বল হ'বলৈ আৰম্ভ কৰিছে বা এটা সাইড পক্ষাঘাত হ'ব আৰম্ভ কৰিছে এদিন হঠাতে নহয় লাহে হৈ আছে যে কেদিমন আগতে তেখেতে এনেকুৱা লাগিছিলে যে সোঁহাতটো কাম কৰিব লিখিব সময়ত অকমান দিগদাৰ পাইছিল দুৰ্বল হৈ ফন্দিয়া লাগিছে কিন্তু এতিয়া কেদিমনৰ বাদ হৈছে এটা শাক পাচলিও কাটিব পৰা নাই বা লাহে কি হৈছে আপোনাৰ মুঠিটো ভালকৈ ধৰিব পৰা নাই হাতটো দুৰ্বল হৈ খোজ কাঢ়োতে কি হৈছে খোজটো অকমান লিংগুৱেজ যোৱা নিচিনাকৈ হৈছে বা তেখেতৰ কি হৈছে আপোনাৰ পৰি যাওঁ যেন লাগে খুব যেন উজুটি খায় বা তেখেতৰ যেনেকুৱা হৈছে তেতিয়ালে হেতু ব্ৰেইন টিউমাৰ লক্ষণ হ'ব পাৰে কিছুমান ধৰণৰ পাহৰণি বেমাৰ আৰম্ভ হয় যে আজি কেইদিনমানৰ পৰা কি হৈছে লাহে তেখেতে বস্তুবোৰ পাহৰিবলৈ আৰম্ভ কৰিছে কিবা এটা বস্তু ক'বাত থয় তেখেতে হেতু ধৰিব নোৱাৰে পাহৰি গুচি যায় তেওঁলোকে কি হৈছে পেচাবৰ কন্ট্ৰোল কৰিব নোৱাৰে পেচাবটো কন্ট্ৰোল কৰিব নোৱাৰে পেচাব কৰিবলৈ যদি লাগিছে খুব জোৰকৈ যদি লাগিছে তেওঁ এনেকুৱা লাগে যেন তেওঁ বাথৰুম গৈ নাপাবগৈ মানে পেচাব কৰা জেগাটো গৈ নাপাবগৈ কাপোৰ কেনে পেচাব গুচি যাব পাৰে তেওঁ কেতিয়াবা কি হয় যেন ভুলকৰ হয় পাহৰি যায় বা কেতিয়াবা মানুহৰ লগত হঠাতে খিংখিঙা হৈ যায় কাৰোবাৰ লগত কাজিয়া কৰিব বিচাৰে বা কেতিয়াবা খুব মন চন মাৰি দুখ কৰি পৰি থাকিব বিচাৰে বা কেতিয়াবা কিছু কথা নাই বৰ্তমানে হাঁহিব বা কান্দিব বিচাৰে তেনেকুৱা ধৰণৰ যদি লক্ষণ হৈছে তেতিয়াহ'লে সেইবিলাক আপোনাৰ ব্ৰেইন টিউমাৰ কাৰণে হ'ব পাৰে কিন্তু তথাপি এটো ক'ব নাই যে যিকোনো কাৰণতে এইবিলাক সমস্যা হ'ব পাৰে যে ব্ৰেইন টিউমাৰ এইটো কাৰণতে হৈছে বুলি ক'ব পৰা কোনো স্পেসিফিক সিম্পটমছ বা লক্ষণ নাই গতিকে আপুনি যদি ধাৰণা কৰিছে বা কিবা যদি আপুনি আশংকা কৰিছে তেলে চিকিৎসকৰ পৰামৰ্শ লৈ পেলাই পৰীক্ষা নিৰীক্ষা কৰাটো যুগুত মানুহে ভবাৰ দৰে কেৱল মূৰৰ বিষেই ব্ৰেইন টিউমাৰৰ লক্ষণ নহয় মই অলপ আগতে যেনেকৈ কৈছোঁ বিভিন্ন কাৰণত মূৰৰ বিষ হ'ব পাৰে আপোনাৰ যদি পানী লাগি আছে তেতিয়াহ'লে সেইটো কাৰণেও মূৰৰ বিষ হ'ব পাৰে চকুৱে দেখাত যদি কিবা অসুবিধা আছে সেইটো কাৰণেও মূৰৰ বিষ হ'ব পাৰে আপোনাৰ বোলে কাণখন বন্ধ হৈ আছে ভালকৈ কাণখন শুনানে বন্ধ হৈ আছে সেইটো কাৰণেও মূৰৰ বিষ হ'ব পাৰে কেতিয়াবা যদি ক'ৰবাত আঘাত পাইছে সেইটো কাৰণেও মূৰৰ বিষ হ'ব পাৰে চুলিৰ গুৰিত বোলে কেতিয়াবা আপোনাৰ খজুতি হয় তাতে যদি কি হয় কেতিয়াবা যদি তাতে ইনফেকশ্যন যদি হৈছে বা উফি হৈছে সেইবিলাক কাৰণতো মূৰৰ বিষ হ'ব পাৰে চ' বিভিন্ন কাৰণত মূৰৰ বিষ হ'ব পাৰে মূৰত দুখ পালেও মূৰৰ বিষ হ'ব পাৰে বিনা কাৰণতো হ'ব পাৰে চ' মূৰৰ বিষ হ'লে আমি চিন্তা কৰিব নালাগে এজন শ্ৰোতা আমাৰ লগত সংযুক্ত হৈছে তেখেতৰ প্ৰশ্নটি আমি গ্ৰহণ কৰিলোঁ আপোনাক হেল্ল' ডাক্তৰ অনুষ্ঠানলৈ স্বাগতম জনাইছোঁ প্ৰশ্নটি আগবঢ়াব পাৰে হয় ছাৰ মোৰ আজি অলপ দিনৰ পৰা মানে এই আপোনাৰ সোঁ ভৰিটো গেৰুৱাটো খুবেই বিষ
আপোনাৰ পুৱা শুই উঠি মই মানে পকাত ভৰি থবই নোৱাৰো, ইমানেই বিষাই গিজিক মাৰে। এইটো কি কাৰণে হ'ব পাৰে বাৰু? এই প্ৰশ্নটো উত্তৰ দিবৰ কাৰণে মই আকৌ আগৰ কথাটোৱে মই দোহাৰিম যে স্নায়ু ৰোগৰ কাৰণে আপোনাৰ ভৰিৰ গুৰুহাৰ বিষটো হৈছে বুলি ক'বৰ কাৰণে আমি অসুবিধা পাম। আপোনাক মই ভালকৈ পৰীক্ষা নকৰাকৈ বা নোচোৱাকৈ এইটো প্ৰশ্নৰ উত্তৰ দিব নোৱাৰিম। কিন্তু তথাপি এটা ধাৰণা কৰি কৈছোঁ, আপোনাৰ যিটো ৰাতিপুৱা শুই উঠি ভৰিটো মাটিত থোৱাৰ লগে লগে গিজিক মাৰিছে, তে সেইটো আপোনাৰ সেই গুৰুহাৰ ওচৰত থকা মাংসপেশী বা হাড়ত থকা কিবা অসুবিধাৰ কাৰণে হ'ব পাৰে। গতিকে এইটো স্নায়ু ৰোগৰ কাৰণে হোৱাৰ সম্ভাৱনাটো কম। আপুনি হাড়ৰ এজন ডক্টৰ বা যিকোনো এজন যদি ডাক্তৰক দেখায়, তেতিয়াহ'লে তেওঁ হয়তো আপোনাৰ প্ৰশ্নটোৰ উত্তৰ ভালদৰে দিব পাৰিব। কিন্তু এই গুৰুহাৰ বিষটো আপোনাৰ অকল গুৰুহাৰ বিষটো, যদি বেলেগ যদি বিষ নাই, যদি তাত আপোনাৰ যদি কঁকালৰ বিষ নাই বা গলাফুলৰ বিষ যদি নাই, অকল যদি গুৰুহাতেই বিষ হৈছে, তেতিয়াহ'লে এই বিষটো আপোনাৰ স্নায়ু ৰোগৰ কাৰণে হোৱাৰ সম্ভাৱনাটো কম। আমি আলোচনাৰ মাজলৈ যাম। মূৰৰ বিষ বুলি ক'লে সাধাৰণতে অহা এটা শব্দ হৈছে মাইগ্ৰেইন। হয়, এটা সৰ্বসাধাৰণ সমস্যাত পৰিণত হৈছে। প্ৰায় সকলোৰে মাইগ্ৰেইন হয় বুলি আজিৰ দিনত আমি ক'ব পাৰোঁ। কিয় হয় মাইগ্ৰেইন, আৰু এয়া স্নায়ুজনিত সমস্যা নেকি? কেনেধৰণে পৰিত্ৰাণ পাব পাৰিব মাইগ্ৰেইনৰ পৰা মানুহ? হয়, মাইগ্ৰেইন বহুত কমন হয়। যিকোনো বয়সৰ মানুহ এজনে মাইগ্ৰেইনাছ হেডেক হ'ব পাৰে। চ' এইটো এটা সাধাৰণ শব্দই হৈ গৈছে, গাঁৱে মানুহে মুখে মুখে প্ৰচাৰ হোৱা শব্দই হৈ গৈছে। চ' মাইগ্ৰেইন হেডেকৰ কাৰণে ভয় কৰিব নালাগে। ইয়াৰ কাৰণে মগজুৰ ভিতৰত কোনো ধৰণৰ ডাঙৰ বিকাৰ নাই বা ই আপোনাৰ কোনো ডাঙৰ বেমাৰৰ লক্ষণো নহয়। মাইগ্ৰেইন হ'লে হেডেকটো কি হয়, হঠাতে এজন মানুহৰ হেডেক হয় আৰু বাৰে বাৰে মূৰৰ বিষ হয়। এটা স্পেলত আহে কণ্টিনিউৱাছলি, এটা ডিউৰেশ্যনৰ মাজে মাজে আহে। মানে ধৰি লওক 1 মাহৰ মূৰে হ'ব পাৰে বা 3 মাহৰ মূৰে হ'ব পাৰে বা মাহটোতে বহুতবাৰ মূৰৰ বিষ হ'ব পাৰে বা দিনটোতে মূৰৰ বিষ কেইবাবাৰ হ'ব পাৰে। আপোনাৰ মূৰৰ বিষ হয়, মূৰৰ বিষ হোৱাৰ সময়ত আপোনাৰ চকুৱে পানী ওলাব পাৰে বা কেতিয়াবা মুখেৰে পানী লাউটি ওলাব পাৰে বা কি হয় আপোনাৰ পিঠিলৈকে বিষটো যাব পাৰে, মূৰৰ ছালত বিষ হ'ব পাৰে, চকু দিগদাৰ হ'ব পাৰে, বমি হ'ব পাৰে। সেইটো সময়ত আপোনাৰ কি হয়, আপোনাৰ কেতিয়াবা চকু ৰঙা পৰি যাব পাৰে। চ' এনেকুৱা ধৰণৰ লক্ষণো হয়। আৰু বিষটো এবাৰ আৰম্ভ হোৱাৰ লগে লগে অলপ লাহে লাহে বাঢ়িবলৈ আৰম্ভ কৰে, এটা সময়ত পিক পায় আৰু তাৰপিছত আকৌ কমি নিজে নাইকিয়া হৈ গুচি যায়। চ' এইটো এপিছডিক হয়, এটা মানে ইণ্টাৰভেলত সময়ৰ মূৰে বিষটো আহি থাকে আৰু কেতিয়াবা মানুহৰ সহ্য সীমা পাৰ হৈ গুচি যায়। গতিকে এই মাইগ্ৰেইন বেমাৰটো ভিতৰত থকা মগজুৰ ব্ৰেইন টিউমাৰ বা তেনেকুৱা ধৰণৰ লক্ষণ নহয়। এইটো সাধাৰণ হোৱা মূৰৰ বিষ যিটো মই কৈছিলোঁ। এই মূৰৰ বিষটোৰ লগত বা ভয় কৰিবলগীয়া মূৰৰ বিষটোৰ লগত এটাই আছে যে যদি আপোনাৰ ভয় কৰিবলগীয়া মূৰৰ বিষ হয়, তেতিয়াহ'লে সি কণ্টিনিউৱাছ থাকিব, অনমত বিষটো থাকিবই, অলপ হ'লেও বিষটো থাকিবই, আপোনাৰ খিংখিঙীয়া হৈ থাকিব, মানে সহ্য কৰিব নোৱাৰে। বা বহুত বেছিকৈ যদি বিষ হয়, তেতিয়া বিষৰ লগতে আপোনাৰ বমি হয়, চকুৱে দুটা থাকে, তেনেকুৱা হ'ব পাৰে। বা কেতিয়াবা কি হয়, আপোনাৰ এনেকুৱা হৈছে যেন কোনোবা মূৰত আপোনাৰ হাতেৰে কোব এটা মাৰি দিলে আৰু গাজনি অহাৰ নিচিনাকৈ বহুত মানে চিভিয়াৰলি বিশেষ বহুত ডাঙৰকৈ মূৰৰ বিষ থাকে, মূৰটো ফাটি যোৱা নিচিনা যদি হয়, তেনেকুৱা বিষবিলাক হ'লেহে তেতিয়াহ'লে আপুনি বেয়া বস্তু এটা ভাবিব লাগে। চ' মাইগ্ৰেইন ৰোগটোৰ কাৰণে বিশেষ চিন্তা কৰিব নালাগে। চিকিৎসকৰ যদি পৰামৰ্শ লৈ পেলাই আপুনি নিয়মীয়াকৈ যদি দৰৱ খায়, তেতিয়াহ'লে এইটোৰ পৰা আপুনি উপশম পাব। এই মাইগ্ৰেইনৰ পৰা আৰু এটা সমস্যাৰ উদ্ভৱ হয়। চিকিৎসকৰ পৰামৰ্শ অবিহনে মাইগ্ৰেইনৰ পৰা পৰিত্ৰাণ পাবলৈ মানুহে পেইন কিলাৰ ব্যৱহাৰ কৰে, বিষৰ টেবলেট ব্যৱহাৰ কৰে আৰু দীৰ্ঘ সময় ধৰি এই বিষৰ টেবলেট ব্যৱহাৰ কৰাৰ ফলত পৰৱৰ্তী পৰ্যায়ত নিশ্চয় তেওঁলোকৰ শৰীৰৰ বিভিন্ন ক্ষতি হ'ব পাৰে। গতিকে মাইগ্ৰেইনৰ পৰা পৰিত্ৰাণ পোৱাৰ বা উপশম পোৱাৰ কিবা সহজ বা ঘৰুৱা উপায় আছে নেকি বা কিবা ব্যায়াম আছে নেকি? কেনেধৰণে পৰিত্ৰাণ পাব পাৰে? কেনেধৰণে নিজকে সেই পেইন কিলাৰসমূহৰ পৰা ৰক্ষা কৰি থাকিব পাৰে মানুহে? ইউজুৱেলি চিকিৎসকে কি হয়, আপোনাৰ যিকোনো ৰোগ হ'লে বা বিষ হ'লে বিষ উপশম হ'বৰ কাৰণে আপোনাৰ পেইন কিলাৰ দিয়ে। চিকিৎসকৰ পৰামৰ্শ অবিহনে ফাৰ্মাচীৰ পৰা লৈ। কিন্তু চিকিৎসকৰ পৰামৰ্শ অবিহনে কাৰণে খোৱাটো বেয়া কথা। কিয় প্ৰতিটো ৰোগৰে যিটো চিকিৎসা আছে, সেই চিকিৎসাৰ কাৰণে আমি যিবোৰ দৰৱ খাওঁ, সেই দৰৱৰ পাৰ্শ্বক্ৰিয়া আছে আৰু মানুহ বিশেষে চবৰে পাৰ্শ্বক্ৰিয়াবিলাক বেলেগ ধৰণৰ হয়। আৰু মানুহজনৰ লগত থকা যিখিনি তেখেতৰ উপশম আছে বা লক্ষণ আছে, সেই লক্ষ্যখনৰ ওপৰত আপুনি ধাৰণা কৰিহে আমি দৰৱ খাবলৈ দিওঁ। যদি সেই দৰৱবিলাক যদি পৰামৰ্শ নকৰাকৈ যদি বেলেগৰ পৰা খাওঁ, তাৰ পৰা বহুত ডাঙৰ ছাইড ইফেক্ট হয়। পেইন কিলাৰৰ মেইন এটা ছাইড ইফেক্ট হৈছে আপোনাৰ গেষ্ট্ৰিকৰ প্ৰব্লেম, যিটো কওঁ আমি সাধাৰণ ভাষাত যি কয় গেছৰ প্ৰব্লেম বুলি কয়। আমাৰ ষ্টমাকত মানে কি হৈছে, আলচাৰ হ'ব পাৰে, গেষ্ট্ৰিক আলচাৰ হ'ব পাৰে, কেতিয়াবা পাৰফৰেশ্যন হৈ পেলাই মানে ভিতৰত ব্লিডিং হ'ব পাৰে, যিটো আমি হিমাটেমেচিছ বা ক'লা পায়খানা হ'ব পাৰে। আৰু সেই সমস্যাৰ পৰা বাচিবলৈ
গেছৰ টেবলেট খোৱা হয় নিয়মিতভাৱে আকৌ এটা সেইটোৱেও ক্ষতি কৰে হয় আৰু এটা বেমাৰ গোটাই লোৱা যায় সেইকাৰণে সদায় চিকিৎসকৰ পৰামৰ্শ ল'ব লাগে আৰু চিকিৎসকৰ পৰামৰ্শ নোলোৱাকৈ কেতিয়াও কোনো দৰৱ খাব নালাগে আৰু দীঘলীয়া দিনৰ কাৰণে খাব নালাগে আৰু চিকিৎসকে যদি আপোনাক এটা সমস্যা নিৰ্দিষ্ট সময়ৰ কাৰণে যদি দৰৱ খাব দিছে সদায় চেষ্টা কৰিব লাগে যে তেখেতৰ নিয়মটো আখৰে আখৰে পালন কৰি সিমান সময়ৰ কাৰণে যাতে দৰৱটো খোৱা যায় মৃগীৰ প্ৰসংগলৈ আহিছোঁ মৃগী আচলতে কি কিয় হয় একদম চমুকৈ যদি ক'ব বিচৰা যায় মৃগীটো হৈছে কি শ্বৰ্ট চাৰ্কিট যেনেকৈ আপোনাৰ ইলেক্ট্ৰিক কাৰেণ্ট ছুইচ বৰ্ড এখন যদি শ্বৰ্ট চাৰ্কিট হয় শ্বৰ্ট চাৰ্কিট হ'লে কি হ'ব আপোনাৰ ওচৰত থকা লাইটটো থাকিব টিপাকে যেতিয়া তেতিয়া জ্বলি থাকিব পাৰে চ' আমাৰ ব্ৰেইনৰ ভিতৰত যদি আন প্ৰভাৱ বেলেগে কোনো প্ৰভাৱ নকৰাকৈ হেঁচুকৈ নিদিয়াকৈ যদি ব্ৰেইনটোত যদি কোনো কাৰণ নোহোৱাকৈ যদি ইলেক্ট্ৰিক ডিচাৰ্জ হয় তেতিয়াহ'লে আমি মৃগী বেমাৰী বুলি কওঁ চ' মৃগীটো বুলি কোৱাৰ লগে লগে দুটা শব্দ আমি ইংলিছত ইউজ কৰোঁ এটা হৈছে চিজাৰ এটা বা কনভালচন আৰু আনটো হৈছে এপিলেপচি যদি এবাৰ যদি আপোনাৰ যদি জীৱনত হৈছে বস্তুটো মানে আপোনাৰ যদি চিজাৰটো মানে কি ধৰক হাত ভৰি জোকাৰিছে বা কেতিয়াবা কি হৈছে আপোনাৰ আঙুলি এটা ওপৰ গৈছে বা গোটেই হাত বটোৱে জোকাৰি পেলাই আপোনাৰ মুখেৰে ফেন চেন যদি ওলাইছে সেইবিলাক হৈছে মৃগী বেমাৰীৰ লক্ষণ 1000তকৈ বিভিন্ন ধৰণৰ লক্ষণ আছে গতিকে আজি অনুষ্ঠানতে মই গোটেইখিনি লক্ষণৰ বিষয়ে ক'ব নোৱাৰিম কিন্তু জীৱনত যদি প্ৰথম এবাৰেই হৈছে আৰু যদি কেতিয়াও হোৱা নাই তেতিয়াহ'লে সেইটো মৃগী বেমাৰী বুলি নকয় যদি তেনেকুৱা ধৰণৰ লক্ষণ যদি দুবাৰ বা তাতকৈ যদি বেছি হৈছে তেতিয়াহ'লে সেইটোক আমি মৃগী বেমাৰী বুলি কওঁ বা এপিলেপচি এই হঠাৎ হোৱা লক্ষণটোৰ বিষয়ে আপুনি ইতিমধ্যে উল্লেখ কৰিছে যে ব্ৰেইন টিউমাৰৰ লক্ষণ হ'ব পাৰে বা তেনেকুৱা ধৰণৰ সমস্যাও হ'ব পাৰে মগজুৰ বিভিন্ন কাৰণত আপোনাৰ হ'ব পাৰে চিজাৰ বা এপিলেপচি গতিকে তেনেকুৱা যদি লক্ষণ হৈছে চিকিৎসকৰ পৰামৰ্শ ল'ব লাগে আৰু দৰৱ খাব লাগে নিয়মমতে দৰৱ খালে এই বেমাৰটো উপশম হয় মৃগীৰ লক্ষণসমূহ কেনেধৰণৰ হ'ব পাৰে আমি পাৰ্থক্যটো গম পালোঁ যে কিবা গুৰুতৰ সমস্যা হ'লে হঠাৎ হয় কিন্তু মৃগীৰ সমস্যাসমূহ কেনেধৰণে আমি চিনাক্ত কৰিব পাৰিম সেইটোৱে মৃগীৰ লক্ষণটো হৈছে কি আপোনাৰ হঠাতে হয় কোনো কাৰণ নোহোৱাকৈ আপোনাৰ কথা নাই বতৰা নাই মানুহ এজন ঘপচকা পৰি যাব পাৰে বা হাত ভৰি আপোনাৰ জোকাৰিব পাৰে বা অন্য নহয় কেতিয়াবা কি হৈছে মই অলপ আগতে কৈছিলোঁ যে পাৰ্চিল চিজাৰ বুলি কয় যিটো যে অকল আঙুলিটোহে লৰচৰ কৰিছে বা কেতিয়াবা কি হয় আপোনাৰ সোঁ চকুটোহে লৰচৰ কৰিছে বা আপোনাৰ মানে মুখখনৰ হঠাৎ ফেন ওলাই পৰি যোৱাও দেখা যায় ৰাস্তাত গতিকে কোনো ধৰণৰ প্ৰভোগ নোহোৱাকৈ বা কোনো আপোনাক যদি প্ৰভোগ নকৰাকৈ বা নোহোৱাকৈ যদি হঠাৎ যদি তেনেকুৱা চিমটমছ এটা হয় তেতিয়াহ'লে এইটো মৃগী বেমাৰীৰ লক্ষণ হ'ব পাৰে আমি মৃগীৰ বিষয়ে আৰু কিছু আলোচনা কৰিম কিন্তু এই মুহূৰ্তত এজন শ্ৰোতা আমাৰ সৈতে সংযুক্ত হৈছে আপোনাক হেল্ল' ডাক্তৰ অনুষ্ঠানলৈ স্বাগতম জনাইছোঁ ডাক্তৰ অমৃত শইকীয়াক আপুনি আপোনাৰ প্ৰশ্নটি সুধিব পাৰে মই থাইৰয়ডৰ মেডিচিন খাই থাকোঁ ছাৰ হয় তাৰপিছত এই কেইদিনমানৰ পৰা মোৰ সোঁ চাইডৰ ভৰিটো খুব বেছি বিষ হৈছে হয় আৰু ভৰি মানে আপোনাৰ সৰু গাঁঠিৰ তলত চোৱা মানে মই পেলাব নোৱাৰোঁ গুৰুহাটো বেছি বিষায় কেতিয়াবা লেফ্ট চাইডৰ ভৰিটো গুৰুহাটো গেৰুৱা দুটা অলপ বিষ হৈছে আৰু টানি থাকে কেতিয়াবা মানে তেনেকুৱা প্ৰব্লেম হৈ আছে চ' আপোনাৰ প্ৰশ্নটোৰ উত্তৰ দিবলৈ আকৌ মই একেটা কথাই দোহাৰিব লাগিব যে আপোনাৰ বিষটো মই স্নায়ু ৰোগৰ কাৰণে হৈছে বুলি ক'বলৈ মই অলপ অসুবিধা পাইছোঁ কাৰণ আপোনাক মই ভালকৈ পৰীক্ষা নিৰীক্ষা কৰি চালেহে ক'ব পাৰিম কাৰণ স্নায়ু ৰোগৰ বিষত যেতিয়া বিষটো হয় তেতিয়াহ'লে এইটো ক'ব দিগদাৰ যে আপোনাৰ একজেক্ট কোনটো জেগাত বিষটো হৈছে আপুনি মোক চিধা পিন পইণ্ট কৈছে আপোনাৰ গোৰোহাটোতে বিষ হৈছে তো স্নায়ু ৰোগৰ বিষটো তেনেকুৱা ধৰণৰ প্ৰায় নহয় তাতে কি হয় আপোনাৰ বিষটো কোনখন জেগাত হৈছে মানে গম পাবলৈ দিগদাৰ এনেকুৱা লাগে যেন গোৰোহাৰ ভিতৰত ক'ৰবাত যেন আপোনাৰ বিষটো হৈ আছে বা কলাফুটেদি যে বিষটো হৈ আছে নেকি বিষ এটা হয় অনুভৱ কৰে আপোনাৰ ভৰিত বিষ এটা অনুভৱ কৰে কিন্তু কোনখন জেগাত হৈছে সেই বস্তুটো ধাৰণা কৰিবৰ কাৰণে অসুবিধা হয় আপোনাৰ দুইটা গোৰোহাৰতে বিষ হৈছে আৰু সেইটোক লৈ পেলাই মই আপোনাক ক'বলৈ অসুবিধা হৈছে যে স্নায়ু ৰোগ হৈছে হ'ব পাৰে আপোনাৰ স্নায়ুৰ লক্ষণ হ'ব পাৰে গতিকে আপুনি মোৰ ওচৰত যদি আহে বা এজন চিকিৎসকক যদি দেখায় তেতিয়াহে তেওঁ আপোনাক ক'ব পাৰিব যে এইটো স্নায়ু ৰোগৰ কাৰণে হৈছে নে বেলেগ কিবা কাৰণত হৈছে এটা গুৰুত্বপূৰ্ণ বিষয় আলোচনা কৰিবলৈ থাকি গৈছে আমাৰ মগজুৰ ষ্ট্ৰোক আৰু পক্ষাঘাত হয় মগজুৰ ষ্ট্ৰোক কিয় হয় আৰু সেই মগজুৰ ষ্ট্ৰোকৰ পৰা পক্ষাঘাত কেনেধৰণে হ'ব পাৰে আমাৰ মগজুটোৱে আমাৰ শৰীৰৰ সকলো অংগক নিয়ন্ত্ৰণ কৰিছে আপোনাৰ মগজুৰ ষ্ট্ৰোক বুলি ক'লে কি হয় দুই ধৰণৰ ষ্ট্ৰোক হয় এটা হৈছে কি আপোনাৰ ব্লক বুলি কওঁ যিটোক আমি ইনফাৰ্ক্ট বুলি কওঁ যেনেকৈ যেনে হাৰ্টত আপোনাৰ ব্লক হয় আমি যিটো মাইকেল ইনভাৰ্চন বুলি কওঁ হাৰ্ট এটেক বুলি কওঁ ব্ৰেইনত যদি একেটা কণ্ডিশ্যনে যদি হৈছে তেতিয়াহ'লে এইটোক মগজুৰ বা ব্ৰেইনৰ ষ্ট্ৰোক বুলি কয় ব্ৰেইন ষ্ট্ৰোক মানে কেনেকুৱা আপোনাৰ ব্ৰেইনলৈ আপোনাৰ হাৰ্টৰ পৰা আমাৰ কলিজাৰ পৰা ৰক্তবাহী যিবোৰ নলিকা গৈছে ৰক্ত সঞ্চালন কৰে সেই নলিকাবিলাক যদি কিবা কাৰণত যদি হঠাতে বন্ধ হৈ যায় কিবা কাৰণত যদি হঠাতে বন্ধ হৈ যায় বন্ধ হ'লে কৈছে মগজুলৈ ৰক্ত সঞ্চালনটো বন্ধ হৈ যায়
4 মিনিটতকৈ বেছি সময় যদি মগজুত যদি ৰক্ত সঞ্চাৰণ বন্ধ হয় তেতিয়াহ'লে মগজুৰ সেই অংশটো যিটো অংশত মানে ৰক্ত সঞ্চাৰণ নহয় এইটো নষ্ট হৈ যায় মৰি গুচি যায় মৰি গ'লে সেই মগজুৰ যিটো অংশই আপোনাৰ শৰীৰৰ যিটো অংশক নিয়ন্ত্ৰণ কৰে সেই নিয়ন্ত্ৰণ কৰা অংশটোৰো আপোনাৰ অকামিলা হৈ যায় কাম কৰিব নোৱাৰা হৈ যায় কাৰণ ওপৰৰ পৰাহে নিয়ন্ত্ৰণটো আহে সংকেতটো আহে গতিকে নিয়ন্ত্ৰণহীন হোৱাৰ কাৰণে সেই শৰীৰৰ অংশটো অকামিলা হৈ যায় সেইটোকে আমি ষ্ট্ৰোক বুলি কওঁ বা কেতিয়াবা কি হয় আপোনাৰ যদি কিছুমান ধৰক ৰিস্ক ফেক্টৰ থাকে ধৰক আপুনি এজন উচ্চ ৰক্তচাপৰ ৰোগী আপোনাৰ যদি ৰক্তচাপৰ কাৰণে কেতিয়াবা যদি আপুনি ঔষধ লোৱা নাই বা আপোনাৰ যদি মধুমেহ বেমাৰ যদি হৈছে মানে ডায়েবেটিছ যদি আছে বা আপুনি যদি চিগাৰেট স্মকিং কৰে বা মদ্যপান কৰে এলকহল এবিউজ যদি কৰে তেতিয়াহ'লে তেনেকুৱা মানুহবিলাকৰ ৰিস্ক ফেক্টৰ থাকে আৰু তেওঁলোকৰ ক্ষেত্ৰত কি হয় আপোনাৰ হঠাতে ব্ৰেইনৰ ভিতৰত মানে ব্লাড ভেছেল বা ৰক্ত সঞ্চাৰণ কৰা নলিকাবিলাক ফাটি গৈ পেলাই ৰক্তক্ষৰণ হয় ব্ৰেইন হিমৰেজ বুলি কয় সেই হিমৰেজটো এটা ষ্ট্ৰক হয় আৰু সেই হিমৰেজ হোৱাৰ কাৰণে ব্ৰেইনৰ ভিতৰত আপোনাৰ চাপটো বাঢ়ি যায় মগজুৰ চাপটো বাঢ়ি যায় যদি ইণ্টাৰকেনেল প্ৰেছাৰ বুলি কয় আৰু ব্ৰেইনত হেঁচা দিয়ে মগজুত হেঁচা দিয়ে আৰু তেতিয়াহ'লে যে এটা চাইডে আপোনাৰ পক্ষাঘাত হ'ব পাৰে বডিটোৰ এটা অংশ পক্ষাঘাত হ'ব পাৰে এটা অংশ পক্ষাঘাত হ'ব পাৰে এইটোকে আমি মগজুৰ ষ্ট্ৰোক বুলি কওঁ পক্ষাঘাতৰ পৰা সুস্থ হৈ উঠিব পাৰে নে নোৱাৰে এজন ৰোগী পাৰে মগজুৰ ক্ষেত্ৰত এটা বেয়া কথা আছে কি যে মগজুৰ যিবিলাক আপোনাৰ স্নায়ু আছে সেই স্নায়ুবোৰ যদি এবাৰ মৰি গুচি যায় সেই মৰি যোৱা স্নায়ুবোৰ আকৌ জন্ম দিব নোৱাৰে যেনেকৈ ধৰি লওক আপোনাৰ লিভাৰটো যদি এটা অংশ কাটি দিয়া যায় তেতিয়াহ'লে কি হয় সেই লিভাৰটোক নিজে আকৌ ৰিজেনেৰেট কৰিব পাৰে সি আকৌ জেগালৈ ঘূৰি আহিব পাৰে বডিৰ যিকোনো অংশই বেলেগ অংশ কি হয় কাটি পেলাই আপোনাৰ জোৰা লগাব পাৰে কিন্তু আমাৰ নাৰ্ভবিলাকৰ ক্ষেত্ৰত বা ব্ৰেইনত থকা যিকোনো আমাৰ নাৰ্ভছ আছে স্নায়ু আছে সেই স্নায়ুখিনিক মানে কি হৈছে কেতিয়াবা এবাৰ মৰি গ'লে আকৌ নতুনকৈ জন্ম দিব নোৱাৰে বা সেইবোৰ ডেমেজ হ'লে জোৰা লগাব নোৱাৰে চ' মগজুত যদি ষ্ট্ৰোক হয় তেতিয়াহ'লে কি হয় অলপ হ'লেও আপোনাৰ কিবা সমস্যা থাকি যাব কাৰণ এইটো সম্পূৰ্ণভাৱে সুস্থ হ'বগৈ নোৱাৰে কিন্তু কঠিন হয় কিছু কিন্তু চেষ্টা কৰি থাকিলে আপুনি তথাপিও কাৰ্যক্ষম হ'ব অলপ হ'লেও অসুবিধা থাকি গ'লেও কিন্তু আপুনি পুনৰ আগৰ অৱস্থালৈকে ঘূৰি আহিব পাৰে গতিকে সময়ত চিকিৎসা কৰাটো দৰকাৰ এইখিনিত এটা কথা ক'ম যে ব্ৰেইন ইজ টাইম ইজ ব্ৰেইন যে সময়ৰ যদি আপুনি যদি চিকিৎসা কৰা নাযায় তেতিয়াহ'লে আপোনাৰ স্নায়ু ৰোগে আপোনাক জীৱনৰ কাৰণে পংগু কৰিব পাৰে চ' আপুনি সময় নষ্ট নকৰিব যিমান পাৰে সিমান কম সময়ৰ ভিতৰতে চিকিৎসকৰ পৰামৰ্শ লওক আৰু তেতিয়াহে আপুনি আপোনাৰ সমস্যাৰ পৰা সমাধান পাব আমাৰ অনুষ্ঠান সামৰাৰ সময় আহি পৰিছে আপোনাক ধন্যবাদ জ্ঞাপন কৰিছোঁ হেল্ল' ডাক্তৰ অনুষ্ঠানত উপস্থিত থাকি স্নায়ু ৰোগৰ বিষয়ে আলোচনা আগবঢ়োৱাৰ বাবে আৰু লগতে শ্ৰোতাসকলৰ বিভিন্ন প্ৰশ্নৰ উত্তৰ প্ৰদান কৰাৰ বাবে ধন্যবাদ প্ৰিয় শ্ৰোতাবৃন্দ আমাৰ স্বাস্থ্য সম্পৰ্কীয় পোনপটীয়া ফোন ইন অনুষ্ঠান হেল্ল' ডাক্তৰত আজি ষ্টুডিঅ'ত উপস্থিত আছিলে যোৰহাট চিকিৎসা মহাবিদ্যালয়ৰ স্নায়ু শল্য বিভাগৰ বিশেষজ্ঞ চিকিৎসক ডাক্তৰ অমৃত শইকীয়া অভিযান্ত্ৰিক শাখাত আমাক সহায় আগবঢ়ালে উপেন্দ্ৰ চৌধুৰীয়ে প্ৰযোজনাত সহযোগিতা আগবঢ়ালে প্ৰাঞ্জল ভৰদ্বাজে অনুষ্ঠানটিৰ প্ৰযোজনা আছিল খুৰশ্বিদ আহমেদৰ আজিৰ হেল্ল' ডাক্তৰ অনুষ্ঠানটি ইমানতে সামৰি মই স্বপ্ননীলে বিদায় লৈছোঁ নমস্কাৰ